নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম ক্লাছ 5 অৰ্থাৎ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ প্ৰথম চেপ্টাৰটো আজি মই আলোচনা কৰিম আৰু ইয়াৰ লগতে মই বাকি চেপ্টাৰবোৰৰ ভিডিঅ' বেলেগকৈ দি যাম। গতিকে বলক মই আমাৰ পৰিৱেশ চেপ্টাৰটো প্ৰশ্নোত্তৰখিনি এতিয়া আলোচনা কৰোঁ। এয়া আমাৰ পৰিৱেশ চেপ্টাৰটোৰ অনুশীলনী আৰু ইয়াৰ 1 নম্বৰ প্ৰশ্নটোত আছে পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? উত্তৰত লিখিম পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ ইত্যাদি। আমি খ নম্বৰ প্ৰশ্নটোলৈ চাওঁ। প্ৰশ্নটোত কৈছে পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? উত্তৰত আমি লিখিম পেঙ্গুইন চৰাইৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া। গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুটা সৰু। আমি গ নম্বৰ প্ৰশ্নটোলৈ চাওঁ। প্ৰশ্নটোত সুধিছে জলা অঞ্চল কাক বোলে? উত্তৰটোত আমি লিখিম সাধাৰণতে বছৰটোৰ সৰহভাগ সময় পানীত জমা হৈ থকা জলাশয়কে জলাভূমি বা আৰ্দ্ৰভূমি বুলি গণ্য কৰা হয়। কৃত্ৰিমভাৱে সৃষ্টি হোৱা সৰু সুৰা বোৱতী পানীৰ লগতে নৈপৰীয়া পানী, বন্ধ হৈ থকা ঠাই, বিল, খাল, ডোবা, দলনি, পিটনি আদি জলা হিচাপে চিহ্নিত হৈ আহিছে। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ চাওঁ। প্ৰশ্নটোত সুধিছে পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? উত্তৰটো আমি এনেদৰে লিখিব পাৰোঁ পৰিৱেশৰ অজৈৱিক উপাদান কেইটাৰ নাম হ'ল বায়ু, পানী, মাটি, খনিজ দ্ৰব্যসমূহ, শক্তিৰ উৎসসমূহ, জলবায়ু, সৌৰ বিকিৰণ আদি। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ চাওঁ। প্ৰশ্নটোত সুধিছে মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজায়? উত্তৰটো আমি এনেদৰে লিখিব পাৰোঁ মানুহৰ যি কামে কোনো এখন ঠাইত এক সুকীয়া পৰিস্থিতিৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বোলে আৰু ইয়াৰ উপাদানসমূহ হ'ল ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি সংস্কৃতি আদি। এতিয়া আমি প্ৰথম 6 নম্বৰ প্ৰশ্নটোলৈ চাওঁ। ইয়াত সুধিছে মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। উত্তৰত আমি লিখিম মৰুভূমিত প্ৰধানকৈ উট পোৱা যায় আৰু কেকটাছ উদ্ভিদ পোৱা যায়। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ চাওঁ। প্ৰশ্নটোত সুধিছে পৰিৱেশত পোহৰৰ ভূমিকা কি? উত্তৰটো আমি এনেদৰে লিখিম পৰিৱেশত পোহৰ শক্তিয়ে প্ৰাণীৰ উষ্ণতা, জৈৱিক প্ৰক্ৰিয়া যেনে চিকাৰী আৰু চিকাৰৰ মাজৰ সম্পৰ্ক আৰু উদ্ভিদৰ সালোকসংশ্লেষণ আৰু বিকাশ প্ৰভাৱিত কৰে। প্ৰাকৃতিক পৰিস্থিতিত পোহৰ, ভৌগোলিক অৱস্থা, মেঘাচ্ছন্নতা, উদ্ভিদৰ আৱৰণ আৰু ঋতুগত আৰ্হিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 2 নম্বৰ প্ৰশ্নটোত খালী ঠাই পূৰ কৰিব দিছে। গতিকে ক নম্বৰ প্ৰশ্নটো সুধিছে ডেছ মৰুভূমিৰ প্ৰধান প্ৰাণী? আমি সকলোৱে জানো যে উট মৰুভূমিৰ প্ৰধান প্ৰাণী। গতিকে ইয়াৰ উত্তৰটো হ'ব উট। এতিয়া আমি খ নম্বৰ প্ৰশ্নটোলৈ আহোঁ। খ নম্বৰ প্ৰশ্নটোত সুধিছে বগা ভালুক ডেছ অঞ্চলত থাকে? আমি জানো যে বগা ভালুক মেৰু অঞ্চলত থাকে। গতিকে ইয়াৰ উত্তৰটো হ'ব মেৰু অঞ্চল। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটোত সুধিছে তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি ডেছ পোৱা যায়? উত্তৰটোত আমি লিখিম মাংসভোজী আৰু তৃণভোজী প্ৰাণী পোৱা যায়। তাৰপিছত 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটোত সুধিছে মৰুভূমিত ডেছ জাতীয় উদ্ভিদ হয়? আমি সকলোৱে জানো মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। গতিকে ইয়াৰ উত্তৰটো হ'ব কেকটাছ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। গতিকে ক নম্বৰটো প্ৰশ্নলৈ আহিছোঁ। প্ৰশ্নটোত কৈছে বগা ভালুক, হৰিণা, জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। আমি সকলোৱে জানো বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বগা ভালুক। খ নম্বৰ প্ৰশ্নটোত সুধিছে চিল, বগলা হৰিণ, ইয়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। আমি জানো যে বগলা হৰিণৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বগলা হৰিণ। গ নম্বৰ প্ৰশ্নটোত কৈছে জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। আমি জানো জিৰাফ এবিধ তৃণভোজী প্ৰাণী কাৰণ বাঘ আৰু সিংহ হৈছে মাংসভোজী প্ৰাণী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিৰাফ।
এতিয়া আমি আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰশ্নটো এটা চমুটোকা লিখিব দিছে। গতিকে ইয়াৰ প্ৰথমটো চমুটোকা জলাভূমি। সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগকেই জলাভূমি বুলি কোৱা হয়। পানী আৰু মাটি এই দুই ধৰণৰ উপাদানেৰে জলাভূমি গঠিত। এই দুয়োটা উপাদান থকা বাবেই জলাভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱই বাস কৰে। তদুপৰি জলাভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাইও থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। আজি শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। শেষৰ প্ৰশ্নটো হ'ল অণুজীৱ। যিবিলাক তেনেই ক্ষুদ্ৰ, যিবোৰক আমি খালী চকুৰে দেখা নাপাওঁ, সেইবিলাকক অণুজীৱ বুলি কোৱা হয়। এইবিলাক ইমানেই ক্ষুদ্ৰ যে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। উদাহৰণস্বৰূপে বেক্টেৰিয়া আৰু ভাইৰাছ। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ আৰু প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। গতিকে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ' অতি সোনকালে আপলোড দিম। এতিয়ালৈকে আহিছোঁ।